ককা আজি বাতৰিত কি খবৰ আছে নো? বাতৰিত সেই একেবিলাক কথাহে সদায় সদায় গতানুগতি যি ধৰণে আহিব লাগে সেইবিলাকে আৰু। তুমি পঢ়া দেই, মই ভিতৰৰ পৰা আহোঁ। ককা ককা ক'লে বা গ'ল ককা? তুমি আকৌ বিচনাত বাগৰিলা যে? উঠা উঠা উঠা, মই তোমাৰ কাৰণে গাখীৰ লৈ আহিছোঁ, উঠা। এনেই বাগৰি আছো। টিউচনৰ সময় হ'লেই নেকি? হ'ল ককা, এয়া লোৱা গাখীৰ খাই লোৱা লোৱা। আরে গাখীৰখিনি কি হ'ল? নিতু 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 চচপেনত থকা গাখীৰখিনি কি হ'ল? মই আৰু ককাই খালো মা। হয় বাৰী, সেইখিনি তোমালৈ থৈছিলো। ঘৰত থকা মানুহে কিয় খাব লাগে? কিয়? তুমিও দেখোন ঘৰতে থাকা, তুমি কিয় খোৱা? আজিকালি তুমি কিন্তু বৰ মুখে মুখে কথা ক'বলৈ লৈছা দেই। মাৰ লগত তৰ্ক কৰিব নাপায় অ'। ককা মই ভিতৰৰ পৰা আহোঁ, তুমি ৰ'বা। মা, ককাৰ প্ৰতিটো ক্ষেত্ৰতে তুমি কিয় অজুহাত দেখুৱাই থাকা? গাখীৰখিনি মই তোমালৈ থৈছিলো। মই যেনিবা অকণমান দিলোৱেই ককাক, এইটো কোনো ডাঙৰ কথা নহয় নহয়। ককাৰ বয়স হৈছে, মই টিউচনলৈ যাওঁ, স্কুললৈ যাওঁ, গতিকে মই ককাক সময় দিব নোৱাৰোঁ। ঘৰত সোমাই থকাৰ কাৰণেহে নালাগে বুলি কৈছো। তোমাৰতো হাৰ্ট লেবাৰ হয়। একো নহয়, মই যে একো ফিলেই নকৰোঁ। চোৱা মা, বুঢ়া বয়সত মানুহক লগ লাগে, আৰু যেনেকৈ এটা কেঁচুৱাক লগ লাগে তেনেকৈ ককাকো এজন লগৰ দৰকাৰ। ৰামায়ণৰ পাতনি মেলিবলৈ আহিছা? পাতনি মেলিবলৈ বাধ্য তুমি কৰাইছা মা। মাৰৰ লগত তৰ্ক কৰিবলৈ তোমালোকক ডাঙৰ কৰিছো মই। যুক্তিৰে যোগাত্মক চিন্তা কৰিবলৈ ককাই শিকায় মা। ককাই তোৰ মূৰটো খালে। ঠিক অহংকাৰী যেনেকৈ তোমাৰ মূৰটো খালে মা। নিতু শব্দ ডাঙৰ কৰি যুক্তি খণ্ডন কৰিবলৈ নাহিবা মা। খুৰী আহক। মা আছেনে? মা কিটচেনত আছে, আহকচোন বহক।
বৰুৱানী কিচেনত বিজি নেকি? এই নক'ব আৰু বুজিছে এয়া লগ চব খাওক মোৰ আৰু এইখন ঘৰত একেবাৰে চাকৰ নিচিনাহে অৱস্থা বুজিছে পুৱা শুই উঠাৰ পৰা সেই বেমাৰীৰ লগতে আছে নক'ব আৰু বুজিছে মোৰো একেই অৱস্থা জানে এই চাকৰ বুলি কৈছোহে চাকৰতকৈ ছাৰ অৱস্থা মোৰ আপোনালোকৰ মুখত চাকৰ নাকৰ শব্দবোৰ শুভা নাপায় অলপ সংস্কাৰ শিকিব মা তোমাৰ বাবে ককাক আৰু মোক খোৱা লোৱা যোগাৰ দিয়াটো কি বুজা হৈ পৰিছে ককাকৰ বিষয়ে একো ক'বই নোৱাৰিম একেবাৰে বাপেকৰ নিচিনাই বুজিছে নক'ব আৰু বুজিছে আমাৰবোৰ কিবা কম নেকি আপোনাৰ চাগে এইকেইদিন সময়ে নাই ন আপুনি নিজেই চাওক মিছেছ শইকীয়া বেমাৰী এজন বিচনাত পৰি থাকিলে কিমান কাম হয় মোৰো তেনেকুৱাই বুজিছে বুঢ়ীজনী নামতহে কামত একোডাল নাই নহয় পিছে খাই আকৌ এগাল দেই এই আমাৰো একে খাবলৈ এৰা নাই পিছে সেই খোজ কাঢ়িবলৈ নোৱাৰা বুলিহে কয় সঁচাই নাই মিছাই তেওঁহে জানো নক'ব আৰু বুজিছে এইবোৰত লাগি থাকোঁতে এই ছ'চিয়েল কামবিলাক কৰিবই পৰা নাই তাকে পাই আপোনালোকৰ ঘৰলৈ স্নেহময়ী বাইদেউ অহা কথা আছে কিন্তু আজি হয় নেকি হয় হেৰি মোক কিন্তু জনোৱা নাই পিছে হেৰি ফোন নাম্বাৰো নাই বাৰু নহয় আজি ৰাতিপুৱা মৰ্ণিং ৱাক কৰি থাকোঁতে এই আমাৰ শহুৰ বুঢ়াৰ লগত পাতি থকা শুনিছিলোঁ আপোনালোকৰ বুঢ়াৰ বোলে খবৰ ল'বলৈ আহিব কথা মানে সেইটোহে বুঢ়াৰ খবৰ লৈ কৰিবনো কি বাৰু উপায় নাই আৰু বুজিছে এই বুঢ়াবোৰ যে আৱৰ্জনাহে হৈ পৰিছে তাকেহে পাই মা ককা কি তোমাৰ কাৰণে আৱৰ্জনা হৈ পৰিছে নেকি অন্ততঃ ককাৰ ক্ষেত্ৰত বুঢ়া শব্দটো ব্যৱহাৰ কৰিব নালাগিছিল আপোনালোকে সেইখন শিষ্টাচাৰ জনা উচিত নিতু ডাঙৰ কেনেকৈ কথা ক'ব লাগে নাজানা নেকি আৰু তোমালোকেও ডাঙৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইখিনি ভদ্ৰতা জনাটো দৰকাৰ বেয়া নাপাবা খুৰী এই ঘৰখন ককাই সজোৱা ঘৰ এখন ঘৰ সজোৱাৰ আগতে মানুহে সপোন দেখে মা ককাইও এই ঘৰখন সজোৱাৰ আগত বহুতো সপোন দেখিছিল ঘৰ সজাইছে পুটিন কাটিয়ে থৈ দিছে আজিলৈকে ৰঙেই কৰিব পৰা নাই ৰং কৰাৰ আগতে নিজৰ মনটো ৰং কৰা মা কাৰণ যেতিয়াৰ পৰা বুজিব পৰা হৈছো তেতিয়াৰ পৰা উপলব্ধি কৰিছো তোমাৰ মনটো কিছুমান ক'লা ৰঙে আৱৰি ধৰিছে মা নিতু দেখিছে নহয় মিছেছ শইকীয়া কেনেকৈ মুখে মুখে কথা কৈছে তাকেহেও আজিকালি ল'ৰা কথাও ক'ব নোৱাৰি কাক কেনেকৈ কথা ক'ব লাগে তাকো নাজানে একদম বাৰু আপুনি বহক মই চাহ একাপ কৰোঁগৈ নাই নালাগে মই যাওঁৱেই কিয় নাখাব খাই যাব ৰ'ব বৰুৱানী কোনোবা আহিছে স্নেহময়ী বাইদেউ আহিছে আহক বাইদেউ আহক বহক তুমি কেতিয়া আহিলা পৰি মই অহাৰ সময় হ'ল বাইদেউ বাইদেউ পানী লওক বাইদেউ মই বেছি বৰ নকৰোঁ ছাৰ মাত এষাৰ দি যাওঁ বুলি আহিলোঁ হয় মানে তো ছাৰ ক'ত আছে এইটো ৰুমতে আছে বাইদেউ অলপ অকণমান বহা মই ছাৰ মাত এষাৰ দি আহোঁ মিছেছ শইকীয়া আপুনি ভিতৰলৈকে আহক বাৰু ব'লক বাহ বৰ ধুনীয়াকৈ ৰাখিছে দেই বৰুৱানী কিটচেনটো ক'তো ধুনীয়া লাগতীয়াল সামগ্ৰীখিনিহে আছে মোৰ কল এটি আহিছে মই ডাইনিঙতে বহিছোঁ দেই বাৰু হেল্ল' কওকচোন হয় ছাৰ স্নেহময়ী আহিলা হয় ছাৰ হ'ব আই বহাচোন হ'ব ছাৰ অকণমান ভাল পাইছেনে ছাৰ
দুই একো চুট কাঢ়িব পাৰিছোঁ আই। ভাল হ'বলৈ দিন লাগিব ছাৰ, বেয়া হ'বলৈহে খন্তেক। তাকেইতো। তোমালোকৰ লগত স্কুলত থাকোঁতে এনেকুৱা দিন আহিব বুলি ভবাই নাছিলোঁ। সকলোৰে বাবে এনেদিন আহেই ছাৰ, কোনোজনৰ হয়তো ভুগিব লগা থাকে। সংসাৰৰ এইবোৰেই যন্ত্ৰণা আই। ঠিক যন্ত্ৰণা বুলিও ক'ব নোৱাৰি ছাৰ। যন্ত্ৰণাত ভুগিবলৈ আপুনিনো এনে কি অপৰাধ কৰিছিল? গোটেই জীৱনটো দেখোন ল'ৰা ছোৱালীক জ্ঞানৰ সন্ধান দিওঁতেই গ'ল। কেতিয়াবা ভাবোঁ জানাই, জীৱনৰ বাটত ক'ৰবাত ভুলেই কৰিল নেকি আই। ভুলেহে শুদ্ধ কৰে ছাৰ, ভুল হোৱাটো স্বাভাৱিক। সেইবুলি আপুনি এনেকুৱাও একো ভুল কৰা নাই যাৰ বাবে আপুনি ভুগিছে। জীৱনটো দেখোন টনা যোৱা কৰিয়ে যায়, সপোনবোৰ সপোন হৈয়ে থাকিলে। গতিকে সময় থাকোঁতেই সপোন বাস্তৱ কৰিবলৈ চেষ্টা কৰিব লাগে। নহ'লে কোনে জানে, মোৰ দৰে কিজানি অন্তিম পৰ কষ্টভোগ কৰিবলগীয়া হয়। মা, অ' মা, মা, মই টিউচনলৈ যাওঁ মা। ককাক চাবা। চাহ বনাবলৈ তুমি গাখীৰ ক'ত পালা মা? কিয়? মই অলপ থৈছিলোঁ। তেন্তে ককাক কিয় গাখীৰ দিয়া নাছিলা? তাৰমানে মই আলহীক ৰঙা চাহ খুৱাম। ৰঙা চাহ খোৱালেও তোমাৰ সন্মানহানি নহয় মা, কিয়নো আজিকালি ভেজাল গাখীৰ খোৱা মানুহ খুব কমেই আছে। বাৰু মই আহোঁ মা। খুৰী বহক। আজি ইমান দেৰি কৰিছে? এই ককা গা ভাল নাই অ'। অঁ হয় নেকি? মা এই মা আছে, ব'ল ব'ল, দেৰি টিউচনলৈ দেৰি হৈছে, ব'ল। বাইদেউ আহক চাহ খুৱাওঁহি। অঁ মোৰ ৰঙা চাহ দিবা দেই। যোৱা আই, চাহ খোৱাগৈ। হ'ব ছাৰ। আহক আহক বাইদেউ, বহক। বাইদেউ বহক। চাহ খাব বাইদেউ? মই বেছি দেৰি নকৰোঁ, মোৰ শহুৰ দেউতা বিচনাতে আছে। অঁ হ'ব বাইদেউ। আপোনালোকৰ বুঢ়া আছে নেকি বাইদেউ? বুঢ়া? এইটো আকৌ কি শব্দ কৈছা তুমি? তেনেকৈ নক'বা। তেওঁ মোৰ শহুৰ দেউতা। দেউতাৰ সলনি মই এজন দেউতা পাইছোঁ, তেখেতক মই শ্ৰদ্ধা কৰোঁ। হঠাৎ ওলাই গ'ল বাইদেউ। চোৱা, আমাৰ কথা বতৰা, কাম কাজ ল'ৰা ছোৱালী অনুকৰণ কৰে। গতিকে কথা বতৰা কওঁতে সাৱধান হ'বা। আমাৰ বাবে জানো সেই দিনবোৰ আহি থকা নাই পৰি? বাইদেউ শিশু বয়সত কেঁচুৱাক যেনেকৈ লগ লাগে, বৃদ্ধ বয়সতো তেনেকৈ লগ লাগে জানা। তোমাৰ যদি শহুৰ শাহু আছে তেতিয়াহ'লে তেওঁলোকক কেতিয়াও অৱহেলা নকৰিবা। বাইদেউ আজি আপোনাক সেই শ্ৰেণী কোঠাৰ বাইদেউ যেনে লাগিছে। আপুনি মোৰ সদায় বাইদেউ হৈয়ে থাকিব। ৰ'ব কৰি। হেল্ল', অঁ মই গৈ আছোঁ। হ'ব মই গৈ আছোঁ। দেউতাই বিচাৰিছে? মই গৈ আছোঁ। ঠিক আছে। মেনকা, অঁ বাইদেউ। মেনকা, মই গৈ থাকোঁ। কৰি তুমি বহা। ভাল বাৰু বাইদেউ। চাহ লওক বাইদেউ। আহিব বাইদেউ। আহিবা।
বোৱাৰী অ' বোৱাৰী পানী এগিলা দিয়াও বোৱাৰী অনবৰতে যোগাৰ দি থাকিবলৈ মই চাকৰ নহয় দেই অঁ হ'ব তেন্তে হ'ব দেই থৈছো এই ঘৰখনত মানে অকণমানো শান্তি নাই অনবৰতে চিঞৰ বাখৰ ইচ্ছা কৰিলেতো ওলাই যাব পাৰে ওলাইও নাযায় মোক আৰু মাতি নাথাকিব দেই ইমান সোনকালে টিউচনৰ পৰা আহিলা যে দেউতা আজি টিউচনে নহ'ল অঁ কিয় নহ'ল নাজানো ছাৰ আহিব নোৱাৰিলে টিউচনলৈ ককা তুমিও আহিলা অঁ বহুত দিন দেখা নাই তোমালোকক খবৰ এটা কৰিবলৈকে আহিলোঁ অঁ তোমাৰ ভালনে ভাল 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 কি যে কৰোঁ হলো নিৰূপায় কি দৰে এই ঘৰখনত মানে অকণমানো শান্তি নাই অনবৰতে চিঞৰ বাখৰ বুকুৰা মথু ইচ্ছা কৰিলেতো ওলাই যাব পাৰে ওলাইও নাযায় দুখতো যে দুখ দিলে বিধাতা কামত একোডাল নাই নহয় পিছে খাই আকৌ এগাল এগাল দেই এই আমাৰো একে খাবলৈ এৰা নাই পিছে সেই খোজ কাঢ়িবলৈ নোৱাৰা বুলিহে কয় সঁচাই নাই মিছাই গ'ল আছিল যি বুকুৰা পোন উশাহৰ ধুমুহা হিয়াৰ কান্দোন শুনিবলে বাৰু থাকিলে কোন দেউতা
মেলিছিলি আশাৰে জীৱন ডিঙা বাজিছিলে দেউতা? ৰণৰে তুমি কি কৰিছা? টিঙা মেলিছিলি আশাৰে জীৱন ডিঙা বাজিছিলে ৰণৰে এটি শিঙা বুঢ়ী বনাও বুলি নাছিলি জনা দোষী বিকাক নিয়তি হলে কণা জ্বলি পুৰি নিজেই আধা মৰা গলে জানো আহে দিন সুখে ভৰা গলে জানো আহে দিন সুখে ভৰা অঁ আপুনি আহিলে যে ইয়াত নিতুক ক'ত লগ পালে? নিতুক টিউচনৰ পৰা আহোঁতে বাটতে লগ পালোঁ। আহক। ৰ'ব আপোনালৈ পানী এগিলাচ লৈ আহিছোঁ। নাই নালাগে। নিতু দেউতা ককা গাড়ী পৰা লৈ আহিব যোৱা। অঁ দেউতা ককা? কোন ককা?
বুজাবুজি থাকিব এইখনে এখন প্ৰকৃত ঘৰ। লাখ লাখ টকা খৰচ কৰিও যিখন ঘৰত বুজাবুজি নাথাকে সেইখন ঘৰ নৰখে হ'ব। গতিকে বুজাবুজিৰে এখন প্ৰকৃত ঘৰ সজাবলৈ চেষ্টা কৰোঁ। এতিয়াও বহুত সময় আছে। দেউতা মোক ক্ষমা কৰি দিয়ক দেউতা। মই আজিৰ পৰা এগৰাকী ভাল বোৱাৰী হ'বলৈ চেষ্টা কৰিম দেউতা। মোক ক্ষমা কৰি দিয়ক। মা মেনকা আইজনী